গৈছিলোঁ এটা বিশেষ কামত সোণাপুৰত আৰু আহোঁতে হঠাতেই ৰাস্তাতে দেখা পালোঁ এখন ৰেষ্টুৰেণ্ট হুৰুম ৰেষ্টুৰেণ্ট আৰু হুৰুম ৰেষ্টুৰেণ্টৰ গৰাকী হ'ল চেফ অতুল লহকৰ, যিসকলে বাহিৰত স্বাদিষ্ট খাদ্য খায় আৰু তেখেতসকলে চেফ অতুল লহকক চিনি নোপোৱাৰ কাৰণেই নাই। আৰু সেয়েহে তেখেতৰ যিখন এই হুৰুম ৰেষ্টুৰেণ্ট, ইয়াৰ বাহিৰত যিটো মানে এটা দৃশ্য, যিখিনি বস্তু ইয়াত মানে উপস্থাপন কৰি থৈছে, সঁচাকৈ মানে গাড়ীৰ পৰাই দেখি ভাল লাগিল। আৰু যাৰ কাৰণে মই নামি আহিলোঁ, আহিয়েই দেখালোঁ এই চৌকাত হয়তো কোনোবাই উৰুকাৰ নিশা মাছ মাংস পুৰি খাইছে বা আলু তেনেকুৱা পুৰি খাইছে। লগতে সেয়া মেজিটো চাওক আৰু এয়া চাওক না, আমি মানে যিটো মানে গাঁৱৰ এটা আড্ডা দিয়া পৰিৱেশ, তেনেকুৱা বহিব পৰা দুটা সুন্দৰ ঘৰ বনাই থৈছে। লগতে এই পাচিকেইটা মাকৈ আৰু আহক এইফালে এইটোৰ ভিতৰত চাওক সৰুকৈ এটা কিবা ঘৰ বনাইছে। লগতে এইটো একচুৱেলি আমি বহু বস্তুৰ বিষয়ে নাজানো বা জানিব ইচ্ছা নকৰোঁ, ঠিক তেনেকুৱাই হৈছে চাগে। কিন্তু বহুত বস্তু আছে ইয়াত যি আমি এতিয়ালৈকে ময়ে নামবিলাক নাজানো। আৰু এইফালে চাওক, এইটো যে দেখা পাইছে, এইটো মই দেখুৱাই আছোঁ বাৰু কোনটো এইফালে গৈ। আৰু এই চাওক ন, কলকেইঠক চাওকচোন, মানে ইমান সুন্দৰকৈ উপস্থাপন কৰি থৈছে নহয়, আপোনালোকে যদি এইফালে আহে মানে ননমাকৈ থাকিব নোৱাৰিব। সেয়েহে মই নামিলোঁ। আৰু এইটো যে দেখিছে, তাত মানে স্মক চিকেন হওক কিবাকিবি তাত বনোৱা হয়। আৰু এইখন হ'ল ৰেষ্টুৰেণ্টৰ মেনু। আৰু আহক এবাৰ ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰত সোমিয়ে সঁচাকৈ ইমান ধুনীয়া এটা দৃশ্য, ভাল লাগিছে দেখি। চাওকচোন, মই আপোনাক দেখুৱাই আছোঁ, আপোনালোকে নিজে আহিলেও কেতিয়াবা এইকেইটা দেখাই পাব বাৰু। উৰালত আছে উৰালত আছে আমাৰ বৰা চাউল আছে, ধান নহয়। আৰু এইখন বা কি হ'ল সোধা নহ'ল বাৰু, ময়ো জানিব ইচ্ছা নকৰিলোঁ। নেক্সট কেতিয়াবা আপোনালোকে আহিলে জনাম। আৰু চাওক দেখিছে, আৰু ভিতৰত চাওক, ভিতৰত এটা আমাৰ সুন্দৰ পৰিৱেশ, বহুবিধ থলুৱা সামগ্ৰী ইয়াত আছে। সেইবোৰ বাৰু ভালকৈ সোধা নহ'ল বা মই দেখুওৱা নহ'ল আপোনালোকক, কেতিয়াবা আহিলে দেখুৱাই দিম। লগতে এইবিলাক কিবা চাহপাত কিবাকিবি নানান ধৰণৰ বস্তু আছে। লগতে খিৰিকীখন চাওক না, খিৰিকীখনৰ যিটো পাল্লা এখনৰ ডিজাইন, আৰু চাওক ডিজাইনবিলাক সঁচাকৈ বাহিৰত যেনেকৈ ধুনীয়াকৈ তেখেতে ডিজাইন বস্তুবিলাক উপস্থাপন কৰিছে, ভিতৰতো ঠিক তেনেকুৱাই বহুত কিবাকিবি বস্তু ৰাখিছে, যিবোৰ বস্তুৰ হয়তো নাম ময়ো নাজানো বা ক'ব নোৱাৰিম। লগতে এইখিনি চাওকচোন, এইখিনি মাটিৰে কিবা, কিন্তু এইখিনি কি বুলি কয় একচুৱেলি মই সোধা নহ'ল আৰু মই নাজানো। আৰু ভাবিলোঁ অলপ স্মক চিকেন ট্ৰাই কৰোঁ। আৰু চাওকচোন, আনাৰস, এইবিলাক কবিৰ কি দিলে মানে সুন্দৰকৈ একদম ইমান ধুনীয়া লাগিছে নহয় খাই। আৰু আনাৰস খাইটো একদম কিবা এটা বেলেগে মজা লাগিছে। আৰু সেয়েহে টেষ্ট কৰি চালোঁ, মানে খাই দিলোঁ আৰু দেই, ইমান ধুনীয়া লাগিছে, গোটেই চাফা কৰি খাই দিলোঁ। আপোনালোকৰ কেতিয়াবা আহিলে এবাৰ আহিব, হুৰুম ৰেষ্টুৰেণ্টত সোমাব, আৰু সঁচাকৈ খাই বহুতেই টেষ্টি পাব। তো চাই থাকিব সকলোৱে মাছন্ধিয়া পেজ আৰু মাছন্ধিয়া ব্লগ। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।